হয়, যি সময়ত শিক্ষিত নিবনুৱাসকলে উপাৰ্জনৰ পথ বিচাৰি হাহাকাৰ হ'বলগীয়া হয় বা চাকৰিমুখী হৈ হাবাথুৰি খাবলগীয়া হয়, সেই সময়ত কিন্তু আচলতে উপাৰ্জনৰ পথ দেখুওৱা তিনিচুকীয়া এগৰাকী উদ্যমী যুৱক ৰতন চেতিয়া আৰু হাঁহ পালন কৰি কেনেদৰে আচলতে উপাৰ্জনৰ পথ উলিয়াইছে তাকে আমি দেখুৱাম। আজি দৃশ্য ৰাজা আছে, প্ৰথমতে ৰাজাক এই যিসমূহ হাঁহ লোকেল যিসমূহ স্থানীয় যি হাঁহ পালন কৰি এনেদৰে উপাৰ্জনৰ পথ দেখুওৱা এগৰাকী উদ্যমী যুৱক, তেখেতৰ পৰা আমি পোনে জানিবলৈ যত্ন কৰিম, যিহেতু কেনেদৰে আচলতে এই হাঁহ পালনৰ প্ৰতি বা হাঁহ পালন কৰি কিমান উপাৰ্জন হৈছে এই সম্পূৰ্ণ এইবোৰ জানিবলৈ যত্ন কৰিম। কিন্তু এটা কথা দেখুৱাই লৈছোঁ, ৰাজাই দেখুৱাই আছে যিসমূহ হাঁহ আচলতে চালেই এটা সুন্দৰ পৰিৱেশ, চালে চাই থাকিব মন যায়, হাঁহবিলাক সেনেকৈ আহ আহকৈ মাতিলেই উঠি আহে। এয়া দেখি আছে আপোনালোকে, এইসমূহ হাঁহ স্থানীয় যিসমূহ হাঁহ আচলতে ইয়াত এখন বজাৰ দখল কৰিছে এই হাঁহ ইয়াৰ পৰা পালন কৰি। প্ৰায় 9 বিঘা মাটিৰ এটা পুখুৰী, এই পুখুৰীত হাঁহ পালন কৰি এনেদৰে উপাৰ্জনৰ পথ বিচাৰি যথেষ্ট লাভজনক হৈছে। আৰু বিশেষকৈ তিনিচুকীয়াৰ বিভিন্ন স্থানীয় যিসমূহ অঞ্চল আছে, অঞ্চলসমূহত মটক জনবসতি হওক বা মৰাণসকলৰ মাজত যি পৰম্পৰা আছে, পৰম্পৰা অনুসৰি ধৰ্মীয় যিসমূহ সকাম বা কাজ তেনেদৰে সেই কাজত যথেষ্ট হাঁহৰ প্ৰয়োজন হয়। আৰু সেই হাঁহসমূহ আচলতে পাবলৈ বাবে যথেষ্ট অসুবিধা হয়, স্থানীয় হাঁহ পাবৰ বাবে অসুবিধা হয়। সেই সময়ত কিন্তু হাঁহ পালনে আচলতে উপাৰ্জনৰ পথ বিচাৰি আৰু স্থানীয় লোকসকলকো সকাহ দিয়াৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত নিশ্চিতভাৱে শলাগ ল'ব লাগিব। আৰু এই ৰতন চেতিয়া দেখি আছে এই পৰিৱেশ, আচলতে এই পৰিৱেশত এনেদৰে হাঁহ পালন কৰি তিনিচুকীয়াৰ স্থানীয় বিভিন্ন অঞ্চলত এনেদৰে হাঁহ পালন কৰি লোকসকলক হাঁহৰ যোগান ধৰি লাভদায়ক এটা ব্যৱসায় ইতিমধ্যে কৰা দেখা পোৱা গৈছে। আৰু আমি তেখেতৰ পৰা মন্তব্য ল'ম, আৰু এই মন্তব্য ল'ম ইতিমধ্যে তেখেতে আচলতে ক'ৰ পৰা হাঁহ বা কেনেধৰণে লাভান্বিত হৈছে, এই সমূহ প্ৰতিটো কথাই আমি জানিবলৈ যত্ন কৰিম। যিহেতু এয়াই দেখি আছে আপোনালোকে, যিসমূহ হাঁহ আনিছে, এই হাঁহসমূহ আনি এক লাভদায়ক ব্যৱসায় আৰম্ভ কৰিছে। কি ক'ব, যিহেতু যিসমূহ আচলতে শিক্ষিত নিবনুৱাসকলে সদায় হাবাথুৰি খাবলগীয়া হয় উপাৰ্জনৰ পথ বিচাৰি, আপুনি এটা উপাৰ্জনৰ এটা পথ দেখুৱাইছে। কেনেদৰে আচলতে এই হাঁহ পোহপাল কৰাৰ কথাটো কেনেদৰে ভাবিলে, বা কিমান উপাৰ্জন পথ কিমান উপাৰ্জন কেনেধৰণৰ এতিয়া? একচুৱেলি হাঁহৰ প্ৰেৰণা প্ৰথমতে আপোনালোকক ক'বলৈ বিচাৰোঁ, হাঁহ পোহাৰ প্ৰেৰণা এইটো একচুৱেলি মই দেখিলোঁ, যিহেতু ময়ো এখন গাঁৱৰে হয়। আমাৰ এই গাঁৱত তিনিচুকীয়া ডিষ্ট্ৰিক্টত বিশেষকৈ হাঁহৰ কনজামশ্যনটো বহুত বেছি আছে। এই ছিজনটোত গাঁৱে গাঁৱে ধোঁহা কাজ চলি থাকে। আমাৰ অসমীয়া জাতিটোৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত কাজত হাজাৰ হাজাৰ হাঁহ ইউজড হয়। তো গতিকেলৈ মই হাঁহটো মই পাষ্টে এক্স ছাৰ্ভিচমেন আছিলোঁ নেভিত। মোৰ ফ্ৰেণ্ড আছিলে অন্ধ্ৰপ্ৰদেশত, তেওঁলোকে মানে এই আমাৰ যিটো ভেৰাইটি ইয়াত পায় হাঁহৰ, আমাৰ ভেৰাইটিটো এই অন্ধ্ৰপ্ৰদেশৰ লগত মিলে। আৰু ইয়াৰ মিটটো তাৰ মিটটো একেই হাঁহৰ, খালি আমাৰ ইয়াত অকণমান চৰ্বিটো বেছি হয়, তাত মানে কম হয়। তাত কম এইটো কাৰণে হয়, তেওঁলোকে মানে হাঁহ বহুত হিউজ এমাউণ্টত পালন কৰে। গতিকেলৈ আমাৰ এই হাঁহটো সেইটো হাঁহৰ লগত বিশেষ ৱেটতহে ডিফাৰেঞ্চ আছে। তো গতিকেলৈ মই কি কৰিলোঁ, আমাৰ ইয়াত ৰাইজৰ ডিমাণ্ড যিটো ভাল হাঁহ খাবলৈ কামে সকামে এইবিলাকত আৰু কম ৰেটত খাবলৈ যিহেতু বিচাৰে, তেনেকুৱা এটা মই ছাপ্লাই দিব পৰা সুবিধা পাওঁ নেকি, কৰিব পাৰিম নেকি, এনেধৰণে চিন্তা কৰি মই যোগাযোগ কৰি পেলাই এই মানে হায়দৰাবাদ তেনুৰ বিজয়গড়া ওচৰৰ পৰা মই হাঁহটো মঙুৱাই পেলাই ইয়াত মানে প্ৰায় আজি মাঘৰ বিহুৰ পৰা প্ৰায় 4,500 মান মই অলৰেডি হাঁহ বিক্ৰী কৰিলোঁ। এতিয়া কিমান আছে হাঁহ আপোনাৰ? এতিয়া 1000 মান আছে মোৰ লগত ষ্টক এতিয়া। ইয়াৰো মানে অলৰেডি 890 এই বহুত আমাৰ টেকেলি গাঁও আছে, ৰীতি কঁঠালগুৰি আছে, বেতনী আছে, বিভিন্ন গাঁৱত মানে কাজৰ কাৰণে অলৰেডি বুক হৈ আছে। তেওঁলোকে এডভান্সো দি ৰাখিছে আমাক। তো এই হাঁহখিনিতো মানে অলৰেডি বুকেই আছে, আৰু ঝাৰখণ্ড পাইছেহি 3,500 হাঁহ আৰু আহি আছে। তো মই এই হাঁহখিনি মানে তেওঁলোকক মানে আমাৰ ৰাইজক এটা ভাল ৰেটত, আৰু যিহেতু আমাৰ লোকেল হাঁহ যেনেধৰণে টেষ্ট আছে, ঠিক তেনেধৰণে টেষ্ট থকা হাঁহ খুৱাব পাৰোঁ, যাতে বুলি পেলাই মানে এই হাঁহৰ মানে ব্যৱসায়টো আৰম্ভ কৰিবলৈ হেৰি কৰিলোঁ। আৰু
কেনেধৰণৰ উপাৰ্জন যিহেতু কিমান আপোনালোক ইয়াত এমপ্লয়ী আছে নেকি আপোনাৰ লগত? মোৰ ইয়াত এমপ্লয়ী 4জন মই ৰাখিছোঁ। এওঁলোকৰ আনএমপ্লয়মেণ্ট ইউথ হয়। এওঁলোকক 4জন ৰাখিছোঁ। এওঁলোকৰ ইয়াত মানে হাঁহৰ যোগান ধৰা আছে, প্লাছ মোৰ লগত আৰু 5জনমান ল'ৰা আছে যিকেইজনে ৰাতিপুৱাই হাঁহৰ খোৱা এটাত 20টা 25টা লৈ পেলাই বাইকত জেগাই জেগাই কিছুমান ধাবাত দিয়েগৈ, কিছুমান মানে বজাৰত বহেগৈ। আৰু সিহঁতে মোৰ পৰা 350ত লৈ যায়। সিহঁতে 400ত বিক্ৰী কৰে বা 300ৰ ব্যৱসায় যিমানত বিক্ৰী কৰে। 350 ওপৰখিনি সেই ল'ৰাকেইজনৰ। আপুনি ইয়াৰ পৰা 350 টকাত এৰি দিয়ে এটা হাঁহ? হয় হয়, মই 350ত এৰি দিওঁ। তেওঁলোকে ল'ৰাকেইজনে মানে আৰু তাৰ ওপৰত যিখিনি উপাৰ্জন হয় প্ৰফিট লয়, মই সুধিবলৈও নাযাওঁ। আৰু তেওঁলোকে ভাল খোজ। আজি মানে প্ৰথম অৱস্থাত 2জনমান ল'ৰা আছিলে, এতিয়া 5জনমান আৰু কেইজনমানে মোক ফোন কৰি আছে। তেওঁলোকো হাঁহ ব্যৱসায়ৰ বাবে আকৰ্ষিত হৈ পৰিছে, যিহেতু লাভান্বিত হোৱা দেখা গৈছে। দেখা পাইছোঁ যথেষ্ট এটা বিশাল এটা পুখুৰী, আৰু পৰিকল্পনা কি আছে আপোনাৰ এই পুখুৰীটোক লৈ? এই পুখুৰীটোত চাওক, মই এজন ইণ্ডিয়ান নেভিত গোটাখোৰ ডাইভাৰ, প্ৰফেশ্যনেলি মই ডাইভাৰ আছিলোঁ, আণ্ডাৰ ৱাটাৰ ডাইভিং কৰিছিলোঁ। মই মানে মোৰ এটা এক্সপেৰিয়েঞ্চ আছে হেভলক আইলেণ্ড, যিটো আন্দামান নিকোবাৰত পৰে। সেই জেগাত আমাৰ মানে এই ইণ্ডিয়াৰ পৰা বহুত মানুহ টুৰিষ্ট যায়, গৈ পেলাই মানে ডাইভিং কৰি আহেগৈ। তেওঁলোকৰ অহা যোৱা কৰোঁতে এজন মানুহে 50,000 এটলিষ্ট 50,000 খৰচা কৰিবই লাগিব সেই ডাইভিংটো কৰিব যাবলৈ। ফ্লাইটত অহা যোৱা প্লাছ মানে লজিং চাৰ্জ, তেনেকুৱাকৈ মানে মিনিমাম 50,000 এটা খৰচা কৰিলেহে তেওঁলোকে মানে পানীৰ তলৰ যিটো এক্সপিৰিয়েঞ্চ পাব পাৰি সেইটো কৰি আহেগৈ। সেই বস্তুটোক মই ইয়াত মানে যিহেতু মোৰ এটা প্ৰফেশ্যনেল চাৰ্টিফিকেট আছে, গভমেণ্ট অফ ইণ্ডিয়াৰ পৰা অথৰাইজেশ্যন আছে, তো গতিকেলৈ মই এই পুখুৰীটোত এটা মানে ছুইমিং একাডেমি খুলিম বুলি ভাবিছোঁ ফিউচাৰত। আৰু সেই জেগাতে 10 মিটাৰ ডেপ্থ এটা মানে পুখুৰীটোত যিটো মানে ডাইভিং কৰিব পৰা ছাইট এটা বনাম বুলি ভাবিছোঁ। সেই ডাইভিং ছাইটত মানে মই আৰ্টিফিচিয়েল কিছুমান ছাইডে ছাইডে একুৰিয়াম থাকিব, তাত বিভিন্ন ধৰণৰ মাছ থাকিব। আৰু ভিতৰত মানে আমি সমুদ্ৰৰ সাগৰৰ যিবিলাক পানীৰ তলত যিবিলাক কৰলছ আছে, যিবিলাক গছনি আছে, যেনেধৰণে শামুক আছে, সেইবিলাক মই মানে তাত আৰ্টিফিচিয়েলি এটা প্লেটফৰ্ম দি পেলাই তাত মানে ৰাইজক ইয়াত ডাইভিং কৰাম বুলি মই পৰিকল্পনা কৰি আছোঁ। আন্দামান নিকোবৰ আচলতে যি দ্বীপপুঞ্জ, তাত নগ'লে ইয়াতে উপভোগ কৰিব পাৰিব তেনেধৰণে। হয় হয়, নিশ্চিতভাৱে আচলতে খুব এটা ভাল পৰিকল্পনা। আৰু দেখা পাইছোঁ ৰাজাপুৰমৰ পৰিৱেশটো দেখুৱাইছে এইটো, যি আচলতে প্ৰায় 9 বিঘা মাটি আৱৰা এটা পুখুৰী, প্ৰকাণ্ড এটা পুখুৰী। সেই পুখুৰীটো ইতিমধ্যেই মাছৰ পৰিকল্পনা কৰিছে, লগতে যিসমূহ হাঁহ পোহপালন কৰি যথেষ্ট লাভান্বিত হোৱা দেখা পোৱা গৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত যিহেতু যি ছুইমিং, সাঁতোৰ যি একাডেমি, সেই একাডেমীৰ পৰিকল্পনা নিশ্চিতভাৱে তিনিচুকীয়া জিলাখনৰ বাবে বা তিনিচুকীয়া ৰাজ্যৰ বাবে যথেষ্ট এক আগৰণুৱা এটা প্ৰতিষ্ঠান হৈ ৰ'ব আমি আশা কৰিছোঁ। আৰু তিনিচুকীয়াবাসীও ইয়াৰ পৰা আচলতে যি লাভান্বিত হ'ব পৰাকৈ যি পৰিকল্পনা কৰিছে, সেই আচলতে সাৰ্থক হওক। আৰু বিশেষকৈ যিসমূহ উদ্যমী যুৱক আছে, সেই যুৱকসমূহ ইয়াৰ পৰা আচলতে প্ৰেৰণা আৰু সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আৰু বিভিন্ন পৰ্যায়ত যাতে জিলাখনৰ আন স্থানতো এনেদৰে যি পৰিকল্পনা কৰি হাঁহ পালন কৰি যে উপাৰ্জনৰ পথ উলিয়াব পাৰি, তাৰ এক আদৰ্শ দেখুৱাইছে তিনিচুকীয়াৰ ৰতন চেতিয়াই।